মাতো ক'ত আছে? তাইৰ লগত কোনোবা আছেনে? ধুন আছে তাইৰ লগত। আইতাৰক তাইক কথাখিনি বুজাবলৈ কবি, নহ'লে এই কষ্টখিনি তাই সহ্য কৰিব নোৱাৰিব। দেউতায়ো আইতাক বিচাৰি আছে। আগতে আইতাক দেউতাৰ ওচৰলৈ লৈ যাওঁ। দেউতাক এইটো অৱস্থাত দেখিলে আইতাই নিজক চম্ভালিব পাৰিবনে নাই সেইটো ভাবিহে ভয় হৈছে। তেওঁ পাৰিব। তেওঁ জীৱনত বহুত উত্থান পতনৰ মুখামুখি হৈ আহিছে। মোৰ বিশ্বাস তেওঁ গোটেই ঘৰখনকে চম্ভালি ৰাখিব পাৰিব। গৌতম, আইতাই প্ৰচণ্ড চক পাইছে। ৰিয়েলিটি একচেপ্ট কৰিব পৰা নাই। সকলোখিনি গম পোৱাৰ পিছতো তেওঁ ইমান শান্ত হৈ বহি আছে। এটোপাল চকু পানীও টোকা নাই। কথাটো ময়ো লক্ষ্য নকৰা নহয়। গৌতম, এনেকৈ থাকিলে কিন্তু আইতা ট্ৰমাত গুচি যাব। মই ধুনক কথাটো কওঁ, তুমি যোৱা মাৰ লগত থাকাগৈ। আইতা ক'ত আছে? ৰিচিপশ্যনৰ কাষতে বহি আছে। ভগৱানে যি কৰে মংগলে কৰে। তই ইয়াত ইমান কষ্ট খাই থকাতকৈ তই যাগৈ যা যা। তাত বহুত শান্তি জান। সেইখন পৃথিৱীত বহুত শান্তি, বহুত শান্তি। নাজানো, কিন্তু মা বৰ ভয় লাগিছে। মা ভয় আকৌ কিয় কৰিছ? এই মায়াৰ পৃথিৱীখন এৰি তোৰ আচল ঘৰলৈ যাবলৈ ওলাইছ। তাত গৈ তই আমাৰ বাবে বাট চাই থকা পূৰ্বপুৰুষসকলক লগ পাবি, মৰম আদৰ পাবি। ইয়াতকৈ তাত বহুত সুখ আৰু শান্তি আছে বোপাই। আমাৰ সেই আত্মাৰ পৃথিৱীখন দুখহীন, কষ্টহীন। মা, তুমি মোক বেয়া পাই নাথাকিবা দেই। পাৰিলে মোৰ ভুলখিনি ক্ষমা কৰি দিব। হে, তোক আৰু মই বেয়া পাই থাকিম নেকি? মাকে সন্তানক বেয়া পাব নোৱাৰে নহয়। মাকে খং কৰে, অভিমান কৰে, বেয়া নাপায়। তই এটা কাম কৰছ, তই শুই দে, শুই দে। দে, মই এটা নিচুকনি গীত গাইছো, তই শুই দে দেই বাবা। আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰি যাব। আমাৰে মইনাই বুটলি খাব। ভয় নাখাবি শুন, মই তোৰ লগতে থাকিম নহয়। কেলেই ভয় কৰিছ?
এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।